উঠ ৰঙামুৱা ফেহু জালি দিলে শুবৰ সময় নাই তা জাথিলৈ যা লৰালৰি বেগতে এমুঠি খায় ৰাতিতে জতাই থৈছো কবজ পিন্ধিব পাৰিবি তই মানৰ যুজত পিতাৰো ঢুকাল যুজলৈ কিহৰ ভয় বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱাৰ যেন সেই যুগজয়ী কবিতাৰে বাস্তৱ চিত্ৰায়নীয়া জননীৰ বুকু ভেদিবলৈ আপ্ৰাণ চেষ্টা কৰা কলংকিত পাকিস্তানক আদ বাটতে ৰুধিবলৈ সাজু যুজলৈ ভীতি নোহোৱা জননীৰ সন্তান দেশৰ সেনা জোৱানৰ বাতিল হৈছে ছুটি দেশমাতৃৰ আহ্বানত সীমান্তলৈ সাজু বীৰভূমিৰ জোৱান লেখ মাৰো নাই মৃত্যু ভয় কণ মানো নাই অসন্তুষ্টি কিয়নো এতিয়া দেশক প্ৰয়োজন তেওঁলোকৰ দেশ বুলিলে আদেশ নলগা সময়েয়া দৃশ্যয়া মেৰাপানীৰ শান্তিপুৰৰ পুত্ৰক বিহুৱান পিন্ধাই ৰণলৈ পঠাইছে একমাত্ৰ সন্তানক নিৰল ৰাভাই ছুটিত ঘৰলৈ অহা জোৱান সত্যজিতেও সামৰিলে ছুটি মণিপুৰত নিযুক্ত সত্যজিত ৰাভা ওলাল জম্মু কাশ্মীৰলৈ কুলাত সাতমহীয়া সন্তানক লৈ সত্যজিতে যেন ক'লে মই আকৌ আহিম দেশমাতৃৰ সেৱা তোলোৱা পুত্ৰক লৈ গৌৰৱী পিতৃ যেহেতুকে দেশৰ কাৰণে তেখেতে ওলাই গৈছে তেখেতে শপত গ্ৰহণে কৰিছে গতিকে আমাৰ অনুভৱ দেশৰ হকে কাম কৰি যাওক ঈশ্বৰে ভালে কুশলে ৰাখক ইয়ে আমাৰ কামনা গাঁৱৰ ডেকাটিক দেশ সুৰক্ষাৰ বাবে সাজু কৰি হৰি ধ্বনিৰে বিদায় দিছে জামুগুৰি হাতৰ ঢেকেৰী গাঁৱৰ গঞাই সিংহাসনলৈ শিৰ নত কৰি ভাৰতবাসীৰ শিৰ উচ্চ কৰাৰ প্ৰাৰ্থনা জম্মু কাশ্মীৰত কৰ্মৰত মন্টু বৰাক সীমান্তলৈ প্ৰেৰণ কৰিছে গঞাই নামঘৰৰ ভিতৰতে ভাৰত মাতৃৰ জয়ধ্বনি দিলে সেৱকী গাঁৱৰ ভূমিৰ পৰা সীমান্তলৈ যাত্ৰাৰ বাবে গাঁৱৰ ৰাইজে জনাইছে অভিবাদন যুদ্ধ জিনি অহাৰ আশীৰ্বাদেৰে উদ্বুদ্ধ গঞা পুত্ৰক যুদ্ধক্ষেত্ৰলৈ পঠাই আৱেগিক মাতৃ হাজাৰ হওক মা কৰ্ম চলচলীয়া চকুৰেই ভাৰত মাতৃৰ বীৰ জোৱানলৈ আশীৰ্বাদ জোৱান মন্টু বৰাৰ মাতৃ আৰতী বৰাৰ ছুটীত আহিছিলে এমাহৰ আৰু আধা দিন থাকিলে এতিয়া যাবলৈ ইফালৰ পৰা ফোন কৰি আছে এতিয়া কাইলৈ অহা কাইলৈ তাক যাবলৈ কৈছোঁ যাবগৈ দেশৰ বাবে কি ক'ব দেশৰ জোৱানসকলক আপুনি দেশৰ জোৱানসকলক মই আশীৰ্বাদ কৰিছোঁ ভালে কুশলে আকৌ গৈ ভালে কুশলে ঘূৰি আহক পুত্ৰক আনন্দ মনেৰে বিদায় দি পিতৃয়ে কৰিলে কৃতকাৰ্যতাৰ কামনা খুব আনন্দৰ মনে দেশৰ ৰক্ষাৰ কাৰণে ভাৰতবৰ্ষৰ ৰক্ষাৰ কাৰণে মোৰ সন্তান যদিও তেখেতক মই ভাল পৰামৰ্শৰে যাবলৈ অনুমতি দিছোঁ যাতে দেশ ৰক্ষা হওক এয়া ভাৰত ভূমিৰ প্ৰতি কৰ্তব্য সম্পাদনৰ সময় দেশৰ সেনাই টঙালি বান্ধিছে নাই কোনো যুদ্ধ ভয় পাতকি পাকিস্তানৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ সাজু ভাৰতবৰ্ষ তিতাবৰৰ পৰা অনমোল যাদৱ ৰঙাপৰাৰ পৰা ধনেশ্বৰ কলিতা ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ